নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আজি লৈ আহিছো আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' য'ত মই মোৰ চাদৰ মেখেলাৰ কিছুমান কালেকচন হাতেৰে কৰা শ্বেয়াৰ কৰিব ওলাইছো যদি ভাল লাগে ভিডিঅ'টো কমেন্ট কৰি জনাব আৰু যদি কোনোবা নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰথমে মই আপোনালোকক দেখুৱাব বিচাৰিছো এখন হোৱাইট কালাৰ চাদৰ য'ত মই ফেব্ৰিক কৰিছো এটা সিম্পল ফ্লাৱাৰ ডিজাইনত ইয়াতে ব্লু কালাৰ পিংক আৰু ইয়েলো এনেকে গ্ৰীন মিক্স কৰি এটা ফ্লাৱাৰ ডিজাইন কৰা হৈছে হোৱাইট কালাৰ চাদৰখন কটন সিল্কৰ হয় এখন চাদৰ সকলো মেখেলাৰ লগতে পিন্ধিব পাৰে যিহেতু বগা চাদৰখন সেইকাৰণে যিকোনো মেখেলাৰ লগত পিন্ধিব পাৰিব আৰু মাজত এটা বাটাৰফ্লাই সৰু ডিজাইন দিয়া হৈছে গোটেই চাদৰখনৰ গাটোতে ইয়াৰ পাছত সেকেন্ডত এজোৰ কাপোৰ আপোনালোকক দেখাইছো য'ত মেখেলাখন ব্লেক কালাৰত বনোৱা হৈছে চাদৰখন অলপ ভাইলেট পিংক টাইপত বনোৱা হৈছে মেখেলাৰ কাপোৰটো ৰ সিল্ক আৰু চাদৰখন কটনত ৰখা হৈছে ইয়াতে চাদৰখনত মই মুগা কালাৰ পটি লগাই দিছো এমব্ৰইডাৰী কৰি এই ফুলটো ক্ৰস ডিজাইনত কৰা হৈছে আৰু গুজৰাটী সিলাই মিক্স কৰি কৰিছো ইয়াতে মাজত এটা মিৰৰ লগাই দিয়া হৈছে আৰু ক্ৰস ডিজাইন গিটাত বগা পাৰ্ল পাথৰ লগোৱা হৈছে কেনেকুৱা লাগিছে কাপোৰযোৰ জনাবচোন আৰু ডিজাইনটো ইমান সিম্পলে হয় ইমান বেছি নহয় সিম্পলকে কৰা হৈছে এজোৰ কাপোৰো কৰা হৈছে একে ক্ৰস ডিজাইনতে মানে ক্ৰস সিলাইৰে কৰা হৈছে য'ত মেখেলাখন ৰাখিছো ভাইলেট কালাৰ ইয়াতে হোৱাইট কালাৰ ফুল দিছো যিহেতু চাদৰখন বগা হয় সেই চাদৰখনত ভাইলেট ফুল দি মেখেলাখনত হোৱাইট কালাৰ দিয়া হৈছে আৰু চাদৰখন দেখাইছো চাদৰখন কটন কোটাত ৰাখা হৈছে আৰু ইয়াতে গ্ৰীন আৰু ভাইলেট মিক্স কৰি ফুলটো বনোৱা হৈছে আৰু সাইডত এটা ভাইলেট কালাৰ পটি লগাই দিছো যাতে চাদৰখন অলপ ভাল লাগে দেখিবলৈ আৰু দহি লগাই দিয়া হৈছে ভাইলেট কালাৰ একে সিলাইতে কৰা হৈছে কাপোৰগিজোৰ সিম্পল কৰি আৰু তলত এটা অৰেঞ্জ কালাৰ লাইন গুজৰাটী দি দিয়া হৈছে ইয়াৰ পাছৰ কাপোৰযোৰ হৈছে এযোৰ মুগা কালাৰ উকা টচ মুগাৰ কাপোৰ হয় ইয়াতে বাটাৰফ্লাই ডিজাইন দি ভৰ্তি সিলাইটো কৰা হৈছে আৰু বাটাৰফ্লাই মাজত এটা পাৰ্ল লগাই দিয়া হৈছে দেখাত অলপ মৰম লাগে পাৰ্লটো লগাই দিলে এখন চাদৰ হয় ইয়াৰ আগৰখন মেখেলা আছিল কাপোৰযোৰত হেভিকে কৰা হৈছে ফুলবোৰ ডাঠ কৰি দি যাতে কাপোৰযোৰ দেখাত অলপ হেভি লাগে আৰু কাখত এটা ৰেড কালাৰ পটি লগাই দিয়া হৈছে ইয়াৰ পাছত দেখাইছো আপোনালোকক দুখন বগা পাটৰ মেখেলা এইখনতো গুজৰাটী সিলাই দি কৰা হৈছে মেখেলাখন ডিজাইনটো বাৰু কেনেকুৱা লাগিছে আৰু আনখন হৈছে এইখনো গুজৰাটী সিলাইৰে কৰা হৈছে গোটেইখিনি কালাৰ মিক্স আপ কৰিয়ে মই কৰিছো মেখেলাখন যাতে দেখিবলৈ অলপ কালাৰফুল লাগে গুজৰাটী সিলাইটো ডিজাইন কৰি কৰিলে বহুত দেখিবলৈ ভাল হয় আৰু ওপৰলৈ কমান্বয়ে অলপ সৰু সৰুকৈ বুটা দিছো তলৰখিনি অলপ ডাঠকে কৰিছো পটিটো যেহেতুকে বগা পাটৰ মেখেলা দুইখন সেইকাৰণে অলপ কালাৰখিনি মানে বেছি কৰি দি অলপ কালাৰফুল কৰিব ট্ৰাই কৰিছো কেনেকুৱা হৈছে জনাবচোন আপোনালোকৰ যদি ভাল পাইছে কাপোৰ কেইযোৰ তেনেহলে মোক কমেন্ট কৰি জনাব আৰু যদি অৰ্ডাৰ কৰিব খুজে বা এনেকে হেণ্ড এমব্ৰইডাৰী কৰিব পাৰে মই ডেসক্ৰিপচন বক্সত মোৰ কন্টাক্ট নাম্বাৰটো দি দিম তাতে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কেনে পালে জনাব ইয়াৰ পাছতে দেখুৱাব লৈছো আপোনালোকক এজোৰ কটন গাড়ী দিয়া সেট মানে কাপোৰটো কি কয় মই ভালকে একজেক্টলি নাজানো এজোৰ উকা আছিলে ব্লেক আৰু হোৱাইট মিক্স কৰি বোৱা হৈছিলে তাতে হাতেৰে কৰা হৈছে এই ফুলবোৰ
গছৰ পাতৰ ডিজাইনত কৰা হৈছে পিংক কালাৰ আৰু য়েল্লো কালাৰ মিক্স কৰি ইয়াত চেইন চিলাই আৰু ভৰ্তি চিলাইৰে কাপোৰযোৰ কৰা হৈছে সিম্পলকে দেখাত খুব মৰম লাগিছে ফুলকেইটা মোৰ আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আপোনালোকৰ যদি এনেকুৱা উকা কাপোৰ আছে তেনেহলে এনেদৰে এমব্ৰইডাৰী কৰিব পাৰে হাতেদি সিম্পলকে কৰিলে দেখিবলৈ ভাল লাগে সকলোবোৰ বস্তু ভিডিওটোৰ শেষত আপোনালোকক দেখুৱাব লাইছো এখন মুগাৰ মেখেলা এইখনো হাতেদি ফুল কৰা হৈছে ইয়াতো কেইবাটাও চিলাই মিক্স আপ কৰি ফুলটো কৰা হৈছে যাতে ফুলজোপা ফুটি উঠে আৰু মাজৰ খালি অংশখিনিতো অলপ বুটা কৰি দিয়া হৈছে সৰু সৰু যাতে দেখিবলৈ ভাল লাগে ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ সকলোকে